দাদা চাকৰি আৰু পইচাক লৈ বহুতে টেনচনত থাকে ঘৰুৱা উপায় কি হ'ব পাৰে চোৱা চাকৰি যদি চোৱা কি চাকৰি যে গভৰ্ণমেণ্ট চাকৰি নে প্ৰাইভেট চাকৰি হয় একচুৱেলি হৰস্কোপখন চালে গম পোৱা যায় এজন ব্যক্তিৰ গভৰ্ণমেণ্ট চাকৰি আছে নে প্ৰাইভেট চাকৰি আছে নে তেওঁৰ বিজনেছে আছে এইটো হৰস্কোপ চালে গম পোৱা যায় যদিহে কোনো ব্যক্তিয়ে মই গভৰ্ণমেণ্ট চাকৰিৰ কথাই কৈছো যদি গভৰ্ণমেণ্ট চাকৰি হয় তেতিয়াহ'লে তেখেতৰ যিটো ৰবি গ্ৰহটোক যিমান পাৰে ষ্ট্ৰং কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে ৰবি গ্ৰহক ষ্ট্ৰং কৰিবৰ কাৰণে সূৰ্য প্ৰণাম কৰা সূৰ্য প্ৰণাম ৰাতিপুৱা উঠি পেলাই যদি তাত আমৰ পাতত কুমকুম চাউল চিনি দি পেলাই যদি সূৰ্য প্ৰণাম কৰিব পাৰে আদিত্য হৃদয় স্তোত্ৰম যদি পাঠ কৰিব পাৰে নহলে জয় সূৰ্য দেৱতা বুলিও যদি কয় নহলে জবাকুসুমৰ যিটো মন্ত্ৰ আছে সেই মন্ত্ৰ যদি পাঠ কৰে সূৰ্য যিমান বলৱান হ'ব চৰকাৰী চাকৰি পোৱাৰ কাৰণে সুবিধা হ'ব প্ৰথম কথা কিন্তু মনত ৰাখিবা চৰকাৰী চাকৰি যোগ থাকিব লাগিব তেতিয়াহে এইবিলাক নিয়ম কাম হ'ব লগতে শনিবাৰে যদি হনুমান চালিচা পাঠ কৰে মঙ্গলবাৰটো হনুমান চালিচা পাঠ কৰিব কিন্তু চৰকাৰী চাকৰিৰ কাৰণে শনিবাৰে যদি হনুমান চালিচা পাঠ কৰে আৰু আহন গছৰ তলত তিল তেলৰ চাকি দিয়ে আৰু আহন গছৰ 7 বাৰ প্ৰদক্ষিণ কৰে প্ৰত্যেক দিনে তেতিয়া তেওঁলোকৰ কাৰণে চৰকাৰী চাকৰি হোৱাৰ সুবিধাটো বাঢ়ি যাব লগতে চৰকাৰী চাকৰিৰ কাৰণে তেওঁলোকে এই যিকোনো পঢ়া শুনা কৰা টেবুলখন পঢ়া শুনা কৰা টেবুলখনৰ যিটো ফেচিং হ'লে নৰ্থ নহলে ইষ্টৰ ফালে লৈ যাব লাগে আৰু যেতিয়াই পঢ়িব তেওঁ কোনোবাজনে চৰকাৰী চাকৰি অলৰেডি পাই গৈছে সেই চৰকাৰী চাকৰি পোৱা ব্যক্তিৰ পেন পেন্সিল যদি তেওঁলোকৰ পৰা কালেক্ট কৰিব পাৰে তেওঁ লিখা পেনটো যদি লৈ আনি পেলাই তেওঁ লগৰ ৰাখে বহুত ধুনীয়া টটকা হয় কিন্তু তেওঁলোকৰ ক্ষেত্ৰত খুব ভাল হ'ব লগতে তেওঁলোকে মেনিফেষ্টেশ্যন অলপ কৰিব পাৰে যে চাকৰি তেওঁ বিচাৰিছে পুলিচৰ এছআই চাকৰি তো সেই এছআই চাকৰি আজিকালি চেট জিটিপি ধুনীয়াকে ফটো বনাব পৰা যায় পুলিচৰ ড্ৰেছত সেই ধৰণৰ বনাই ল'লে নিজকে ফিল কৰক যে মই এজন এছআই হলো পুলিচ থানাৰ ওচৰে পাজৰে গ'ল দেখিলে কেনেকে বিহেভ কৰে এই ধৰণৰ যিবিলাক মেনিফেষ্টেশ্যন টেকনিক থাকে সেইবিলাকো তেওঁলোকে ইউজ কৰিব পাৰে আৰু লগতে এটাই ৰামবান উপায় হ'ল ভালকে পঢ়া একদম 100% ডেডিকেটেডলি যদি ভালকে পঢ়ায় যি সাবজেক্টত পাৰলে তাৰ কাৰণে কোচিং লোৱা কিবা কৰে এইখিনিও কৰি পেলাই ডেফিনেটলি তেওঁলোকে চাকৰি পাব পাৰে সেইটো হ'ল গভৰ্ণমেণ্ট চাকৰি পোৱাৰ ক্ষেত্ৰত প্ৰভাইডেড তেওঁলোকৰ গভৰ্ণমেণ্ট চাকৰি যোগ হৰস্কোপৰ থাকিব লাগে যদি নৰ্মেল ভাবিছে না মই এটা ভাল চাকৰি লাগে জাষ্ট সংস্থাপনৰ কাৰণে চাকৰি লাগে প্ৰাইভেটৰ কিবা হয় তেতিয়াহ'লে শনি মহাৰাজক সন্তুষ্ট কৰিব লাগিব শনিক তুমি যিমানে প্ৰসন্ন কৰিবা শনিবাৰে শনি মন্দিৰ যোৱা আহন গছৰ তিল তেলৰ চাকি দিয়া হনুমান চালিচা পঢ়া এইখিনি কামে লগতে পাৰ্চনেলিটি যদি ডেভেলপ কৰিব পৰা যায় প্ৰাইভেট চেক্টৰ চাকৰি পাবৰ কাৰণে সুবিধা হয় ইয়াৰ পিছত আহে ব্যৱসায়ৰ ক্ষেত্ৰত তোমাৰ যদি হৰস্কোপখনে ব্যৱসায় এলাউ কৰিছে তেতিয়াহ'লে তোমাৰ বুধ গ্ৰহটো শুক্ৰ গ্ৰহ এইবিলাক গ্ৰহ ষ্ট্ৰং কৰিলেতো খুব দৰকাৰ বিশেষকৈ বুধ গ্ৰহটো থাকিলে লগত বৃহস্পতিৰ সহায় হ'লে ডেফিনেটলি এজন মানুহে ব্যৱসায়ত উন্নতি কৰিব পাৰে কাৰণ বুদ্ধি থাকিবই লাগিব ব্যৱসায় কৰিবৰ কাৰণে কিন্তু ব্যৱসায়ৰ কাৰণে গণেশ মন্দিৰ দৰ্শন কৰি থকা যিকোনো মাৰ মন্দিৰ দুৰ্গা মন্দিৰ দৰ্শন কৰা গৰুক যিমান পাৰে সেউজীয়া ঘাঁহ বন যদি খুৱাই থাকিব পাৰে লগতে কাউৰীক যদি তেলত ভাজা বস্তু কিবা খোৱাব পাৰে কুকুৰক মিঠা বস্তু খুৱাই থাকিব পাৰে তেতিয়া ব্যৱসায় উন্নতি হয় সবতকৈ ৰামবান উপায় যদি ব্যৱসায়ৰ ক্ষেত্ৰত পোৱা যায় তেতিয়াহ'লে কি হয় আটা আৰু চেনি একেলগে মিক্স কৰি পৰুৱাক যদি প্ৰত্যেক দিনাখনে অলপ অলপ দিব পাৰে তেওঁলোকৰ কাৰণে যিকোনো ব্যৱসায় বাণিজ্য তেওঁলোকে কৰি আছে সেইবিলাকৰ তেওঁলোকৰ সহায় হয়